হৈ যায় দুৰ্ঘটনা তো সেইটো ক্ষেত্ৰত সেকেন্ড ইউ শুড নট ড্ৰিংক এণ্ড ড্ৰাইভ আমি আমাৰ জেনেৰেল কনসেপ্ট কি হয় যে মদ খালেহে এক্সিডেন্ট হয় মানে কি হয় আমাৰ জেনেৰেল কনসেপ্ট সঁচাকৈ কৈছো হয় এক্সিডেন্ট এটা কৰাৰ পিছত যদি কোনোবা এটা ডিপাৰ্টমেন্ট আহিব লগা হ'ল এই গাড়ী এখন যে চৰকাৰী গাড়ীখন লৈ আনিলে চৰকাৰী গাড়ীখনৰ তেলৰ খৰচটো কোনে দিব চৰকাৰে দিব লাগিব সেইখিনি পোষ্টমৰ্টেম কৰিব লাগিব নে নালাগে সেই বস্তুটো কেৱল আৰু পোষ্টমৰ্টেম কেতিয়াও মানে অৰ্ধ হ'ব নোৱাৰে মানে লাইক যদি ফ্যামিলিয়ে যদি ৰিকুৱেষ্ট কৰে যে আমাক এটো বডিটো এনেকা মানে কাটা কৰিলেতো মানুহে কিছুমানে বেয়া পাব পাৰে যে ঠিক আছে এটা ফৰেনসিক সাৰ্জন আৰু ফৰেনসিক ল্যাবৰেটৰী বা ফৰেনসিক আমাৰ কোনো এক্সপাৰ্ট যোনবোৰ থাকে এটা মানে বস্তু কি আৰু আমাৰ ফৰেনসিক মানে এইটো বস্তু তাত এটা মোৰ কনফিউজন আছে বৰষুণ দি আছে দেখোন বস্তুটো কাটি কুটি দেখি গৈছে ঠিক আছে আমাৰ ৰোডটো আমাৰ কৈছো আমি কৰিব গৈছো এতিয়া আমাৰ দুধনৈৰ পৰা আমি গুৱাহাটী দুধনৈটো গুৱাহাটী 30 আহি আছে 30 গৈ আছে কিছুমানে তো কিবা কেতিয়াবা 60 80 100 120 গুচি যাব ৰাস্তাত ৰাতি ইনকে যদি লাইক সিহঁতৰ যদি এক্সিডেন্ট হৈ যায় সিহঁতৰ আমাৰ আমাৰ এক্সিডেন্ট ঠিক আছে আমাৰ যদি এক্সিডেন্ট কোনো ক'ব নোৱাৰে আমাৰ যদি ইনকেছ হৈ যায় দুৰ্ঘটনা তো সেইটো ক্ষেত্ৰত এতিয়া লাইক ফৰেনসিক হিচাপে মই কি ক'ব লাগে আপুনি কি মানে এইটো বস্তুটো আপোনাৰ সেইটো মাইণ্ডত যে চাইলে কাৰণে সুধিলো বস্তুটো প্ৰথম কথা হৈছে এটাতো এটা এতিয়া গুৱাহাটীৰ পৰা কি দুধনৈৰ পৰা যেতিয়া আমি গুৱাহাটী গৈ আছো ইটছ এৰাউণ্ড 140 কিলোমিটাৰ্ছ মান হ'ব নেকি চাগে 140 kilometers মানে for most of the people it's like a long journey আমাৰ বাৰু ইমান লং জাৰ্নি যেন নালাগে তই যেতিয়া লং জাৰ্নি এটা কৰিবি প্ৰথম কথা হৈছে ইউ শুড নট এক্সস্ট তোৰ ভাগৰ লাগিব নালাগে সেকেন্ড ইউ শুড নট ড্ৰিংক এণ্ড ড্ৰাইভ এইটোৱে তই চিকিউৰিটি মানে যিখিনি আমাৰ প্ৰিকশ্যন ল'ব লাগে গোটেইখিনি আমি লৈ পেলাই চলাব লাগে এতিয়া আমাৰ হেৰি লাইটটো জ্বলি আছে কাৰণ ইমান হেভি ৰেইন দি আছে এতিয়া মানুহকতো আমি দেখাব পৰা নাই কিন্তু যেতিয়া ইমান হেভি ৰেইন এটা হৈ আছে ইমান ধাৰাসাৰ বৰষুণ এটা হৈ আছে আমি গৈ আছো 30 কিলোমিটাৰ/আৱাৰ স্পীডত সেইটো একচুৱেলি কিছুমানৰ কাৰণে চাগে বেছিয়ে হ'ব কাৰণ আগটো আমি দেখিবলৈ দিগদাৰ হৈ আছে সেইটো কাৰণে বিশেষকৈ এখানে সুধিব লগা হ'ল কেছটো কাৰণ আমিও নাইট জাৰ্নি কৰিছো আমি লং জাৰ্নি কৰিছো বহুত গোৱালৈকে গৈছো 6000 কিলোমিটাৰ আমি চলাইছো আমাৰ হেৰিটা টুৰ মোৰ আমি বহুত এনেকা ফগি ৰাস্তাও পাইছো আমি খালি একচুৱেলি আমি এইবোৰ মানে উইদাউট ড্ৰিংক আপুনি চাগে বহুত কেছ পাইছে উইদাউট মানে উইথ ড্ৰিংক এণ্ড ড্ৰাইভ বহুত কেছ পাইছে চাগে আমি আমাৰ জেনেৰেল কনচেপ্ট কি হয় যে মদ খালেহে এক্সিডেন্ট হয় মানে কি হয় আমাৰ জেনেৰেল কনচেপ্ট সঁচাকৈ কৈছো যিটো যে আমাৰ জেনেৰেল কনচেপ্টটো হৈছে যে আমি মদ খালেহে এক্সিডেন্ট হয় নহয় মানে একচুৱেলি মানে আমাৰ কি হয় আমি জেনেৰেল কনচেপ্ট আমাৰ কি হয় কাৰণ মেক্সিমাম মানুহ আমাৰ যিমান নিজৰ কিন্তু নহয় না মই যিটো কৈছো তাৰ আকৌ অৰ্থ এইটো নহয় যে আমি মদ খাই পেলাই চলাব লাগে সেইটো আকৌ নহয় দেই মদ খালে এক্সিডেন্ট হোৱাৰ চান্সটো মেক্সিমাম থাকে কাৰণ মেক্সিমামখিনি মানুহে মদ খাই পেলাই নচলায় একচুৱেলি মই আপোনাক কুৱেশ্যন সোধাৰ কাৰণটো মেইন ৰিজনটো এইটোৱে হয় মানে কি যিমানখিনি মানে আমি এক্সিডেণ্ট কেছ হ'ব মোৰ নিজৰ হওক বা মোৰ ফ্ৰেণ্ডৰ কোনোবা হওক বা আমাৰ নিজৰ পাৰ্চন আমাৰ নিজৰ মানুহ নহ'লেও বেলেগ মানুহ বহুত দেখিছোঁ যে কোনোবা মদ খাই এক্সিডেণ্ট হৈছে কোনোবা ৰাতি এক্সিডেণ্ট হৈছে বা কোনোবা মানে মদ নাখালেও বাটত গৈ থকা মানুহ বেলেগ মদ খোৱা মানুহে কোনোবাই এক্সিডেণ্ট কৰি গৈছে তো সেই বস্তুটো মানে সেইকাৰণে মই আজি আপোনাক কুৱেশ্যনটো সুধিলোঁ কাৰণ আপুনি ফৰেনসিক এক্সপাৰ্ট তো সেইকাৰণে মই কুৱেশ্যনটো আপোনাক এৰেঞ্জ কৰিলোঁ আজিৰ দিনত আমি নিজে চলাই আছোঁ এই ইমান বহুত মানে বৰষুণ বহুত চলি আছে তো বৰষুণ মানে এতিয়া পূৰা বৰষুণ হৈ আছে আমাৰ ইভেন আমি গাড়ী চলাৰ কাৰণে দিগদাৰ হৈছে তো সেইকাৰণে মই কুৱেশ্যনটো এৰেঞ্জ কৰিলোঁ আপোনাক কাৰণ বস্তুখিনি একদম ধুনীয়া সুধিছোঁ এইটো যে ক'লি যে বাটত আমি এতিয়া এনেকুৱা কিছু পাওঁ মৰ্ণিং ৱাক কৰিব গৈছে বা ইভিনিং দোকানৰ পৰা আহিছে চাইডত খোজকাঢ়ি আহি আছিলে স্কুটি এখনে খুন্দিয়াই থৈ গুচি মৰি গ'ল সেই মানুহজন মৰি গ'ল কিন্তু ৰদে এইখিনি অকণমান হেৰিটো বেছি হেৰি হৈছে ছেফটি বস্তুটো মানে সেই বস্তুটো একচুৱেলি শিকোৱা বস্তু নহয় এতিয়া চিট বেল্ট ময়ো মাৰি আছোঁ চিট বেল্ট তয়ো মাৰি আছোঁ
হা এতিয়া সেইটো কাৰণে আকৌ মানুহে আকৌ হেৰি দিব লাগিব মানুহক ফাইন লগাব লগা হয় আমাৰ ইণ্ডিয়াই হওক বা হেৰি নাজানো আৰু বেলেগত হয়নে নহয় আমাৰ আকৌ নিজৰ ছেফটি কেনেকে কৰিব লাগে সেইটো জানিব লাগে মানুহক ফাইন লগাব লগা হয় কিন্তু আমিতো ফাইনৰ কাৰণে নহয় এডাল আমাৰ প্ৰয়োজনীয় হিচাপে আৰে ভাই গাড়ী কেতিয়াবা ভাঙি যাব পাৰে জীৱনটো থাকিলেহে আকৌ এখন গাড়ী কিনিব পাৰিম তাৰ মাজতে এটা কথা মই জাষ্ট আপুনি কাৰণ আপুনি ফৰেনচিক এক্সপাৰ্ট মানুহ প্লাছ আপুনি বহুত এনেকুৱা কেছেছ পাই থাকে তো সেইকাৰণে এটা এৱাৰনেছো লাগে নেকি মই কাৰণ চব মানুহ এডুকেটেড নহয় বা আপুনি চিট বেল্টৰ প্ৰয়োজনীয়তা কি বহুত মানুহে খুব কম জানিব চাগে তো সেইটো কাৰণে আমাৰ যোনখিনি আমাৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকেও চাগে হয়তো সেইটো ক্ষেত্ৰত এটা পদক্ষেপ ল'ব পাৰে বুলি মই অনুভৱ কৰোঁ ক'ৰবাত লৈও থাকে ডিপাৰ্টমেণ্টৰ চবৰে কৰিয়ে থাকে কিন্তু কেনেকে কৰে কি কৰে চা মোৰতো আৰু সেইটো কাম নহয় গতিকে মই সেই বিষয়ত মোৰ ইমান মই ক'বলৈ নাযাওঁ বা মোৰ সেইটো জ্ঞান নাই বুলি পেলাই মই কৈ দিছোঁ এক্সিডেণ্ট কৰাৰ পিছত আল্টিমেটলি অসুবিধাটো কাৰ হয় প্ৰথম কথা হৈছে নিজৰ ফেমিলিত এটা হেৰি হ'ল যেতিয়া মোৰ এক্সিডেণ্ট হ'ব মোৰ গোটেই ফেমিলিটো এক্টিভেট হৈ যাব লাগিব ৰাতি যেতিয়াই নহওক যে এইটো হ'ল নাই চব মানুহ দৌৰিব তোৰ ফেমিলি চব মানুহ দৌৰিব যে এক্সিডেণ্ট হৈছে হা পুলিচ দৌৰিব জুডিচিয়াৰী চিষ্টেম দৌৰিব তই বা মই যদি মৰি গ'লো লগতে পোষ্টমৰ্টেমৰ কাৰণে যেতিয়া নিব ফৰেনচিকৰ মানুহখিনি দৌৰিব লাগিব আল্টিমেটলি জাষ্ট মোৰ এটা ভুলৰ কাৰণে কিমানটা ডিপাৰ্টমেণ্ট দৌৰিব লগা হ'ল আমি যদি সজাগ হ'লোহেঁতেন সেই মানুহখিনিৰ খৰচ কমিলেহেঁতেন এতিয়া যদি মই এক্সিডেণ্ট এটা কৰাৰ পিছত যদি কোনোবা এটা ডিপাৰ্টমেণ্ট আহিব লগা হ'ল এই গাড়ী এখন যে চৰকাৰী গাড়ীখন লৈ আনিলে চৰকাৰী গাড়ীখনৰ তেলৰ খৰচটো কোনে দিব চৰকাৰে দিব লাগিব চৰকাৰে যেতিয়া সেই বস্তুটো দিব চৰকাৰে কাৰ পৰা দিব টেক্স পেয়াৰ্ছৰ পইচাৰ পৰাই দিব গতিকে আমি যদি নিজে সেইখিনি কাম নকৰোঁ তেতিয়াহ'লে সেইখিনি পইচা ৰাইজৰ কিবা সুবিধাৰ্থে ব্যৱহাৰ কৰিব পৰা যাব দ্য প্ৰব্লেম ইজ ডেট এলকহল মানে মদ খাই পেলাই কিমানে গাড়ী চলাইছে আৰু মদ নোখোৱাকৈ কিমানে গাড়ী চলাইছে সেইটোৰ এটা ডিফাৰেঞ্চিয়েশ্যন আমাক লাগিব ন যদি বোলে 10জনে মদ খাই পেলাই গাড়ী চলাইছে আৰু 90জনে মদ নোখোৱাকৈ গাড়ী চলাইছে আৰু এক্সিডেণ্ট হৈছে 20টাৰ ভিতৰত 10টা বোলে এলকহল মানে মদ খাই পেলাই চলোৱাৰ হেৰি হৈছে আৰু 10টা নাখাই পেলাই হৈছে তাৰ টোটেল 20টাৰ এই 90জনৰ ভিতৰত মদ নোখোৱাকৈ চলোৱাৰ ভিতৰত 90জনৰ ভিতৰত 10জনৰহে এক্সিডেণ্ট হৈছে আৰু মদ খোৱাৰ 10জনৰ ভিতৰত 10জনহে হৈছে মই যাব বিচাৰিছোঁ মানে যেতিয়া এজন মানুহে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহিব তেওঁলোকে নিজৰ ঘৰৰ পৰা ওলাই আহিলে তেনেকৈ ৰাজপথ ওলাই আহিলে খোজকাঢ়িব ওলাই গ'ল কিন্তু কোনোবাই যদি মদ খাই ৰাতিপুৱা 3টা 4টা বজালৈকে মদ খাই পিনি পাৰ্টি কৰি ঘৰত গৈ আছে গাড়ী ফুল স্পীডত গৈছে তেওঁলোকে খুন্দিয়াই থৈ গুচি গ'ল আল্টিমেটলি আপোনালোকে পষ্টমৰ্টেম কৰিব কিন্তু যোনজনে মাৰি থৈ গ'ল তেখেতটো সি গুচি গ'ল তো সেই বস্তুটোৰ কাৰণে সুধিব বিচাৰিছোঁ মানে সেইটো প্ৰবেবিলিটি হ'ব পাৰে নেকি মানে আপোনালোকে কেছ কেইটা যে পায় মানে এতিয়া এক্সিডেণ্ট হ'ল কিন্তু কোনে এক্সিডেণ্ট কৰিলে সেইটো মেটাৰ কৰিব ফাৰ্ষ্ট কথা নে কি কয় দিছ ইজ এ ভেৰি গুড কুৱেশ্যন তই যিটো সুধিছ ন সঁচাকৈ এই কুৱেশ্যনটো মানে মোৰ মাথাটো অহা নাছিলে ইটছ এ ভেৰি গুড কুৱেশ্যন আৰু মেইন বস্তুটো হৈছে এক্সিডেণ্টটো কেনেকৈ হ'ল সেই কামটো ফৰেনচিকৰ ডক্টৰৰ কাম নহয় সেইটো ইনভেষ্টিগেটিং অফিচাৰে যিটো হিচাপে হেৰি কৰিব সেইটো তেওঁৰ কাম পুলিচ ডিপাৰ্টমেণ্টৰ মানে নট অনলি পুলিচ ইনভেষ্টিগেটিং অথৰিটি বুলি যিটো কয় ইনভেষ্টিগেটিং অথৰিটিয়ে সেইটো হেৰি কৰিব তেওঁলোকৰ সেইটো হেৰি আৰু কিছুমান বস্তুত আমি যদি পাৰোঁ যে এইটো এক্সিডেণ্ট হৈছে হোমিচাইড হৈছে আমি যদি বা ছুইচাইড হৈছে আমি যদি ক'ব পাৰোঁ ফৰেনচিকৰ মানুহে তেতিয়াহ'লে আমি কৈ দিম আমি ৰিপৰ্টটো লিখি দিম কিন্তু মেক্সিমামখিনি হেৰিত আমি সেই বস্তুটো নোৱাৰোঁ বাকী এইটো বাৰু মদ খোৱাৰ টপিকটো বাৰু বিনোদা ঠিক আছে বাৰু সেইটো মানে মেইন বস্তুটো আমাৰ মেইন টপিকটো আছিলে এক্সিডেণ্ট কেছেছ এতিয়া যদি চাওঁ মই সেইটোতে আকৌ ঘূৰি আহোঁ যদি এক্সিডেণ্ট হ'ল
তই বা মই মৰি গ'লো বা দুটাই মৰি গ'লো আল্টিমেটলি কি হ'ব আমাক পুলিচ আহিব আমাৰ বডিটো লৈ যাব ইনকুৱেষ্ট হ'ব ইনকুৱেষ্ট হোৱাৰ পিছত আমাৰ ইনকুৱেষ্ট মানে এখন যিখন চোৰঠাল বুলি কয় হা চোৰঠাল কৰিব কৰাৰ পিছত আমাক পোষ্টমৰ্টেমৰ কাৰণে লৈ যাব যে এক্সিডেণ্ট কিজানি এক্সিডেণ্ট নহয় কিজানি এক্সিডেণ্ট নহয় তোক কোনোবাই মাৰ্ডাৰ কৰি পেলাই তোক গাড়ীত বহাই পেলাই তোক হেৰি কৰি দিছে এক্সিডেণ্ট দেখাই দিছে পুলিচ আহিলে পোষ্টমৰ্টেমে লৈ গ'ল এতিয়া এক্সে ক'ব এক্স চাব জীয়াই থাকিলে এক্সৰ দেউতাক মৰি থাকিলে এক্সে ক'ব যে এইটো নৰ্মেল এক্সিডেণ্ট কালি ৰাতি 1টা বজাতে এক্সিডেণ্টটো হৈছে এতিয়া পোষ্টমৰ্টেম নোহোৱালৈকে মই হেৰি কৰিব নোৱাৰো মানে বডিটো নিব পৰা নাই মই সোনকালে নিব লাগে পোষ্টমৰ্টেম মোক নালাগে সেইটো নোৱাৰে যেতিয়া পুলিচে যেতিয়া হেৰি দিব নহয় ফৰেনচিকৰ ওচৰত হেৰি আহিব কেছ লৈ পেলাই যেতিয়া এটা আহিব উই আৰ বাউণ্ড আমি কৰিবই লাগিব আৰু পোষ্টমৰ্টেম কেতিয়াও মানে অৰ্ধ হ'ব নোৱাৰে মানে লাইক যদি ফেমিলিয়ে যদি ৰিকুৱেষ্ট কৰে যে আমাক এইটো বডিটো এনেকৈ মানে কাটা কৰিলেতো মানুহে কিছুমানে বেয়া পাব পাৰে যে যি হ'ল আৰু তেখেতটো গ'লেই তেখেতৰ মানে এতিয়া তেখেত মৃত্যুৰ হোৱাৰ পিছত তেখেতৰ বডিটো আমি এনেকুৱা মানে এইটো কৰিব নিবিচাৰোঁ সেইটো বস্তুটো মানে এইটো তেখেতে ৰিকুৱেষ্ট কৰে তেনেকুৱা ৰিকুৱেষ্ট আমাৰ তাত ডেইলি আহে কিন্তু সেইটো আমি কৰিব নোৱাৰোঁ আমাৰ কাৰণে প্ৰত্যেকটো কেছে ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ তাৰ বাৰু ঠিক আছে কিন্তু তাৰ আগতে যদি যেতিয়া মানে আপোনালোকৰ আগত কোনে পুলিচ মানে যিকোনো এক্সাম্পট কৰিব পাৰে মানে সেইটো বস্তুটো আপোনালোকে নোৱাৰে বুলি মানে আপোনালোকৰ আমাৰ তাত যেতিয়া আহিব আমাৰ যেতিয়া মোৰ ওচৰত এটা বস্তু আহিব মোৰ দায়িত্ব যিটো মোৰ অৰ্ডাৰ আহিছে মই অৰ্ডাৰটো কমপ্লিট কৰিব লাগিব মানে মেইন ৰিজনটো কি বুলি ভাবে মানে মই একচুৱেলি আমিতো ইমানখিনি আমাৰ সাধাৰণ জনতা সেইটো এটা কুৱেশ্যন মাইণ্ডত আহে চাগে বোধ হয় কাৰণ এজন ব্যক্তি মৰাৰ পিছত লাগে তেওঁ চুইচাইডেই কৰিলে যিয়ে নহওক মানে তেওঁলোকে যেতিয়া বডিটো মানে যদি আল্টিমেটলি বাৰু মই পষ্টমৰ্টেমত বস্তু আল্টিমেটলি যায় আপোনালোকে চাগে বডিবোৰ চাগে আমিতো অভিয়াছলি আমি কাটি মেলি পেলাই আমি চাম আৰু এইটো এনেকুৱা নহয় দেই মানুহে ভাবে পোষ্টমৰ্টেম কৰোঁতে মানে বডিটো একদম মিউটিলেট কৰি শেষ কৰি দিব সেইটো নহয় আমি বিজ্ঞানসন্মত এটা ডিছেকশ্যন কৰো বিজ্ঞানসন্মত আমাৰো চিষ্টেম আছে ক'ৰ পৰা কেনেকে কি কাটিব লাগে কোনটো অৰ্গেন কেনেকে চাব লাগিব আমাৰ প্ৰত্যেকটো বস্তু তেনেকে থাকিব কিছুমান বস্তু যে আপুনি এলকহল লৈ পিনি যে আপুনি মানে বেছি ড্ৰাংক হৈ পিনি যে গাড়ী যেতিয়া চলায় বা কিবা এই বস্তু এটা কিছুমান এটা চবৰে এটা হয় যে এনেকৈ হ'লে যে যদি কিবা এটা কি বোলে ইঞ্চুৰেঞ্চৰ পইচা নাপায় নেকি এনেকুৱা মই যিমানখিনি শুনাৰ মতে মানুহৰখিনি পোৱা নোপোৱাটো সেইটো হয় আমাৰ দায়িত্ব নহয় যোনে অফেন্স কৰিছে আমাৰ কাম হৈছে ফৰেনচিক মেডিচিন হোৱাট ইজ ফৰেনচিক মেডিচিন ফৰেনচিক মেডিচিনটো হৈছে মেডিকেলৰ লিগেল পাৰ্টটো আমি লিগেল পাৰ্টটো আমি চাওঁ গতিকে সেইটোত চিম্পেথি এম্পেথি এই বস্তুবোৰত আমাৰ নাই যদি আমি চিম্পেথি এম্পেথি চাবলৈ যাওঁ নহয় তেতিয়াহ'লে জাষ্টিছত আমি বিনা কৰা হ'ব জাষ্টিছত আমি অসুবিধা কৰা হ'ব গতিকে সেই বস্তুটো আমি কৰিব নোৱাৰোঁ নিশ্চয় এইটো বাৰু শুনি ভাল লাগিল একচুৱেলি মানে কি হয় বহুতৰ মানে সেই কুৱেশ্যনবোৰ ডাউট থকাৰ কাৰণে আজি আপোনাক সুধিলোঁ আপুনি কাৰণ ফৰেনচিক চাৰ্জন হিচাপে আপোনাৰ সেইখিনি মই মানে ভাবিলোঁ এইখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন বহুতখিনি আমাৰ মানে মানুহে নাজানে মানুহৰ মনত আমি সেই দুদিনত আহি পেলাই আমি এতিয়া বহুত দূৰ পালোহি ঠিক আছে এতিয়া ফৰেনচিক চাৰ্জন আৰু ফৰেনচিক লেবৰেটৰী বা ফৰেনচিক আমাৰ কোনো এক্সপাৰ্ট যোন বুলি থাকে এতিয়া মানে বস্তুটো কি আমাৰ ফৰেনচিক মানে এইটো বস্তু তাত এটা মোৰ এটা কনফিউজন আছে এতিয়া আমাৰ এইটো কাহিনীৰ পৰা শুনি মানে গাড়ী এতিয়াও 40 লৈকে যাব ঠিক আছে বৰষুণ দি আছে আমি লাহে লাহে গৈ থাকিম গুৱাহাটী পাবহে লাগে এতিয়া আপোনাৰ 10টা বাজি গৈছে পাৰ হৈছে আমি লাহে লাহে ঘৰত লাগিলে এখনো লাগক বেছি একো নাই কিন্তু
কথা পাতি ভালো লাগিছে জ্যোতি চিত্ৰবনৰ ফ্ৰণ্টৰ যোনটো আছে জ্যোতি চিত্ৰবনৰ যোনটো ফ্ৰণ্টত আছে ফৰেনচিক সায়েন্স ল্যাবৰেটৰী আৰু ফৰেনচিক আপোনাৰ যোনটো এটা ডিপাৰ্টমেণ্ট মেডিচিন তো তাৰ মাজত যেটা ডিফাৰেন্স এটা মোক কৈছো না কাৰণ ফৰেনচিক সেম এইটো আৰু এটা ভাল বস্তু এইটো বস্তুটো এটা সেইটো মানুহ এটা কনফিউজন আছে যে ফৰেনচিক সায়েন্স ল্যাবৰেটৰী বুলি ক'লে মানুহে আমাৰ তালে হেৰি কৰি ফৰেনচিক সায়েন্স ল্যাবৰেটৰী সেইটো এটা ল্যাবৰেটৰী that is MSc বা জি হোক MSc ফৰেনচিক সায়েন্স BSc হেতু বেলেগ কিন্তু আমাৰ বোৰ হৈছো আমি MD ফৰেনচিক মেডিচিন আচ্ছা আচ্ছা we are doctors okay and they are scientists আচ্ছা তেওঁলোকে মানে তেওঁলোকৰ সায়েন্টিস্ট তেওঁলোকৰ কামটো হৈছে তেওঁলোক সায়েন্টিস্ট আৰু আমি ডক্টৰ যেনেকে আমাৰ এজন ক্লিনিচিয়ান সাপোজ মেডিচিন স্পেশালিস্ট কোনোবা জনৰ কথা কৈছো তেওঁ পেশেন্ট এটা চাই পেলাই যে ইনভেস্টিগেশন খিনি যে লিখে যে এলএফটি কৰিবা ৰুটিন ব্লাড ৰুটিন ইউৰিন কিবা এইখিনি যে লিখে যে সেইখিনি আমি নকৰো সেইখিনি আমি ল্যাবৰেটৰীত পঠিয়াব আচ্ছা 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 ওকে প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক ল্যাবৰেটৰীত যায় আৰু ফৰেনচিক সায়েন্সৰো ৰোলটো ঠিক তেনেকুৱাই আমি যেতিয়া আমি লিখো তেওঁলোকে টেষ্ট কৰে কিন্তু তেওঁলোকৰ প্ৰসাৰটো কেনেকুৱা সেইটো মই একজেক্টলি ক'ব নোৱাৰিম প্ৰসাৰ মানে তেওঁলোকৰ ফিল্ড অফ ৱৰ্ক কিমান সেইটো মই একজেক্টলি ক'ব নোৱাৰিম কিন্তু আমি লিখা বস্তুখিনি তেওঁলোকে কৰে কিন্তু তাৰ উপৰি তেওঁলোকৰ কি আছে সেইখিনি মই ক'ব নোৱাৰিম কাৰণ মই তেওঁলোকৰ আমি লিখিহে দিওঁ তেওঁলোকৰ পৰা ৰিপৰ্ট আহে আমি ৰিপৰ্ট কৰোঁ ফাইনেল ৰিপৰ্ট এটা দিওঁ কিন্তু তেওঁলোকৰ তাৰ উপৰি কিবা কিবি বহুত থাকিব পাৰে সেইখিনি বস্তুত মই নাজানিম কাৰণ তেওঁলোক বৈজ্ঞানিক আমি চিকিৎসক সেইখিনি পোষ্টমৰ্টেম কৰিব লাগিব নে নালাগে সেই বস্তুটো কেৱল পুলিচে ডিসাইড কৰিব পুলিচ মানে ইনভেষ্টিগেটিং অফিচাৰ ডিসাইড কৰিব সেই বস্তুটো মই কৰিব নোৱাৰো আচ্ছা আচ্ছা আপোনালোকৰ দায়িত্বটো খালি মানে পোষ্টমৰ্টেম আমি যেতিয়া পুলিচে লৈ আনিব তেতিয়াই কৰিব পুলিচে কোনোবা আননোন বডি এটা লৈ আনিছে আমি কৰিব লাগিব বিশেষকৈ একচুৱেলি ইণ্টাৰেষ্টিং এটা টপিক কিয় হ'ল আজি কাৰণ আমি সকলোৱে মেক্সিমাম আমাৰ চিকিৎসক তেখেতসকলে জীৱিত ব্যক্তিসকলৰ যিকোনো ৰোগ নিৰাময় কৰে আৰু তেখেতসকলে এজন মৃত ব্যক্তি কি কাৰণত মৃত্যু হৈছে এইবোৰ কাৰণ তেওঁলোকে কৰিব লগা হয় আমি কেৱল মৃত ব্যক্তিজন কি কাৰণে মৰিলে আমি সেইটোৱে নহয় আমি ফৰেনচিক মেডিচিনে আল্টিমেটলি গোটেই সিস্টেমটো ট্ৰিটমেন্ট কৰে কিছুমান বহুত ডাউট আছিলে মোৰ মনৰো ডাউট আছিলে আৰু বহুতৰ চাগে হয়তো সেই বস্তুটো পোষ্টমৰ্টেম বস্তুটো ফৰেনচিক মেডিচিনটো মানুহে ভাবে যে কেৱল পোষ্টমৰ্টেম কৰে হয় সেইটো বস্তু হয় বাৰু ফৰেনচিক মেডিচিনৰ পোষ্টমৰ্টেম সেইটো আছে সেইটো সবৰ সেইটো এটা বাট ফৰেনচিক মেডিচিন ইজ নট অনলি পোষ্টমৰ্টেম আমি উই আৰ মেডিকেল লিগেল এক্সপাৰ্টছ মেডিকেলৰ গোটেই লিগেল সাইডটো আমি চাব লাগে ওকে তাৰ লগতে পোষ্টমৰ্টেমৰ লগতে বহুতখিনি আপোনালোকৰ এইটো নেক্সট কেতিয়াবা যদি তোৰ লগত এনেকে ভিডিঅ' কৰিবলৈ নিশ্চয়খিনি কোৱেশ্চন সোধা যাব আৰু তই যেনেকে আজি সুধিছ তেনেকে যদি নেক্সট কোৱেশ্চন সুধিবলৈ পাৰ নিশ্চয় দিম কাৰণ কিছুমান কুৱেশ্যন আজি অকল মোৰ মনৰ কুৱেশ্যন নহয় এইটো হয়তো বহুতৰে এইটো মনৰ কুৱেশ্যন আজি মই যেনে কৰিছোঁ হয়তো মোৰ মনতে নাই অকল মোৰ মনৰ কুৱেশ্যনে নহয় বুলি মই ভাবোঁ কাৰণ বহুতে নাজানে বহুতে জানিও কিছুমান বস্তু আল্টিমেটলি ডাউট কিছুমান থাকিব পাৰে আৰু মোৰ মনতো আজি ডাউট আছিলে সেইকাৰণে মই আপোনাক সুধিলোঁ আজি আৰু এনচাৰবোৰ মই ঠিকেই পালোঁ ভালেই পাইছোঁ যিমানখিনি তেখেতৰ মুখত মইতো ঠিকেই বুলি ক'ব নোৱাৰোঁ কাৰণ যিখিনি পাইছে তো চব যিখিনি কৈছে মই সেইখিনি মোৰ কাৰণে মোৰ মতে ঠিকে এতিয়া ৰাইজৰ মতে কি হয় এইটো ৰাইজৰ কথা মোৰ মতে ঠিকে সেইটোৱে আৰু ৰাইজৰ তাতো যদি ডাউট আছে মই ক্লিয়াৰ কৰি দিম যদি মই পাৰোঁ নিশ্চয় ইফ আই কেন মোৰ ভাল লাগিল এইখিনি বস্তু মই নজনা কিছুমান আজি তেখেতৰ জৰিয়তে মই জানিব পাৰিলোঁ আৰু নিশ্চয় ভৱিষ্যত দিনত আৰু নেক্সট ভিডিঅ' যদি আপুনি আৰু বনায় তেতিয়াহ'লে মই আৰু কুৱেশ্যন কিছুমান ৰাইজৰ মনৰ যোনখিনি কথা আৰু নিশ্চিতভাৱে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব বুলি ভাবোঁ কাৰণ কিছুমান বস্তু আমি জানিবলগীয়া কথা আছে
সেই বস্তুখিনি যোনখিনি আমি বস্তু নাজানো, আমি মেডিকেল লাইনৰ মানুহ নহয়, আমি সাধাৰণ জনতা হিচাপে কিছুমান বস্তুটো যোনখিনি বস্তুটো মেডিকেল লাইনৰ মানুহ তেখেতসকল এক্সপাৰ্ট হয়, তেওঁলোকৰ পৰা আমি কিছুমান বস্তুটো আজি জনাব বিচাৰিলোঁ আপোনালোকক। জাষ্ট কমেণ্টত জনাব এইখিনিৰ জৰিয়তে কথাবোৰ কেনেকুৱা লাগিলে, আপোনালোকৰ এই কুৱেশ্যন এনচাৰবোৰ কেনেকৈ, মানে উত্তৰবোৰ বা বুলি নহয়, প্ৰশ্নবোৰ কেনেকুৱা লাগিলে, বা নিশ্চয় আৰু আপোনালোকে যদি কিবা প্ৰশ্ন আছে আপোনালোকৰ মনত আৰু প্ৰশ্ন আপোনালোকে কমেণ্টৰ জৰিয়তে জনাওক। নিশ্চয় নিশ্চয় আমি আশা কৰোঁ আমাৰ ভিডিঅ'টোৰ জৰিয়তে, এইটো ভিডিঅ'ৰ জৰিয়তে আমাৰ সাধাৰণ